Pakistani go back! 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 হাজু শুৱালকুছিত ভৰি দি আমি এটা বাৰ্তা দিবলৈ বিচাৰোঁ যে যিদৰে অতীতত কংগ্ৰেছ দলে 2001 চনত অসমত শান্তি ঘূৰাই আনিলে আহা বছৰ অতীত ঘূৰি আহিব আৰু কংগ্ৰেছ দলে পুনৰবাৰ অসমত শান্তি সমন্বয় গঢ়ি তুলিবলৈ সক্ষম হ'ব আৰু প্ৰত্যেক অসমীয়া নাগৰিকৰ মুখখনত তেওঁলোকৰ হেৰাই যোৱা হাঁহিটো ঘূৰাই লৈ আনিব। মুখ্যমন্ত্ৰীয়ে কৈছে যে সাংবাদিক মন্তব্য কৈছে যে গৰু মাংসক লৈ যদি বিতৰ্ক চলি আছে মুখ্যমন্ত্ৰীয়ে কৈছে যে য'ত গৰু মাংস লাগে তাৰ বিপৰীতে গাহৰি মাংস হ'ব লাগে বুলি কৈছে। মুখ্যমন্ত্ৰী হ'ল ৰাজনৈতিক হিন্দু, আমি হ'লোঁ প্ৰকৃত হিন্দু। প্ৰকৃত হিন্দু প্ৰত্যেক ধৰ্মক সন্মান কৰে। ময়ো এজন হিন্দু, কিন্তু মই প্ৰত্যেক ধৰ্মক সন্মান কৰোঁ। মন্দিৰ মছজিদ গীৰ্জাঘৰ গুৰুদ্বাৰা পবিত্ৰতা আমি ৰক্ষা কৰিবলৈ বিচাৰোঁ। কোনো প্ৰকৃত হিন্দু মই ভাবোঁ এনেধৰণৰ নিম্ন কথা ক'ব নোৱাৰে। শিৱসাগৰৰ ঘটনাক লৈ কি ক'ব? আজিও শিৱসাগৰৰ ঘটনাক লৈ আজিও চৰকাৰ ব্যৰ্থ হৈছে গেছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা ONGC। আমি বিচাৰোঁ যে ONGCয়ে প্ৰত্যেক আমাৰ পৰিয়ালবৰ্গ যিসকলৰ ক্ষতি হৈছে, মই নিজৰ ফালৰ পৰা দাবী জনাইছোঁ যে প্ৰত্যেক পৰিয়ালৰ তেওঁলোকে মিনিমাম ন্যূনতম 40,000 50,000 টকাকৈ তেওঁলোকক দিব লাগে। লগে লগে স্থানীয় যে এটা প্ৰাইভেট কোম্পানীক গোটেই কামৰ দায়িত্ব দিয়া গৈছিল সেই কোম্পানীৰ ওপৰতো তদন্ত হ'ব লাগে। কেনেদৰে সেই কোম্পানী যাৰ ইতিহাসৰ ট্ৰেক ৰেকৰ্ডটো অলপ বেয়া আমি গম পাইছোঁ, তেওঁ কেনেদৰে পুনৰবাৰ সেই কণ্ট্ৰেক্টটো পালে, কোনোবা স্থানীয় বিজেপি দলৰ নেতাৰ প্ৰভাৱ আছে নেকি, সেয়া মোৰ সন্দেহ আৰু তাৰ ওপৰত তদন্ত হোৱাটো মই বিচাৰোঁ। তেওঁলোকে ৰাইজৰ পৰা ভয় কৰিছে। কংগ্ৰেছ দলৰ উত্থান চাই তেওঁলোকে ৰাইজৰ পৰা ভয় কৰিছে, যিহেতু জানে যে পৰৱৰ্তী দিনত এটা তেওঁলোকৰ কেলেংকাৰী যে টকাৰ এটা পইচাৰ হিচাপ ৰাইজক দিব লাগিব। ক'ত তেওঁলোকে মাটি অবৈধভাৱে লৈছে সেইখিনিও হিচাপ ৰাইজক দিব লাগিব। আৰু যেনেকৈ আমি এটা বজাইছোঁ, তাত এটা লাইন খুব ভাল লাগে যে ৰাইজে এবাৰ মজা দিব। তো সেই যে মজা যে ৰাইজে যি মজা দিবলৈ প্ৰস্তুত হৈ আছে তাৰ পৰা বৰ্তমান চৰকাৰে ভয় কৰিছে। 10 ছেপ্টেম্বৰ আহি আছে, কি হ'ব? 10 ছেপ্টেম্বৰ চমু চাপি আহিছে, মুখ্যমন্ত্ৰীয়ে দিয়া ডেডলাইন 10 ছেপ্টেম্বৰ চমু চাপি আহিছে। মুখ্যমন্ত্ৰীয়ে যে মোক ৰাইজৰ ৰাজনীতিত ইমান প্ৰাসংগিক কৰি তুলিলে, মই তাৰ বাবে মুখ্যমন্ত্ৰীজনক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে দেখিছে যে মুখ্যমন্ত্ৰী এতিয়া চব কাম পাহৰি এতিয়া দিনে ৰাতি কংগ্ৰেছ কৰি থাকে। বিজেপিৰ এজেণ্ট কেতিয়া চাফাই হ'ব? বিজেপি যে বেমাৰী লাহে লাহে আমি এই ভাইৰাছটো লাহে আমি শেষ কৰি দিম। যোৱাকালি প্ৰায় 12 ঘণ্টা আমি দলৰ সতীৰ্থসকলৰ লগত আমি আলোচনা কৰিলোঁ। তৃণমূল কৰ্মীখিনি যিখিনি পৰামৰ্শ আমাক দিছে আখৰে আমি পালন কৰিবলৈ চেষ্টা কৰিম। তৃণমূল কৰ্মীখিনিৰ কণ্ঠ, তেওঁলোকৰ পৰামৰ্শ আমাৰ কাণত পৰিছে আৰু সেই সম্পৰ্কত যদি আমি নিষ্ঠাৰে কাম কৰি যাওঁ, BTR হওক বা পৰৱৰ্তী বিধানসভা নিৰ্বাচন হওক, প্ৰতিখন নিৰ্বাচনত আমাৰ ফলাফল ভাল হ'ব। মোৰ প্ৰশ্নটো আছিল কংগ্ৰেছত বিজেপিৰ এজেণ্ট আছে। মই কৈছোঁ মুখ্যমন্ত্ৰীৰ ঘৰত কংগ্ৰেছ আছে। এতিয়া ময়ো ক'ব পাৰোঁ যে মুখ্যমন্ত্ৰীৰ ঘৰ ভিতৰৰ পৰা দেখিবলৈ কিমান সুন্দৰ। তেওঁলোকে যে দিল্লী প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰলৈ বহুত ৰাজনীতি কৰিছে। মই কৈছোঁ অৰবিন্দ কেজৰিৱালৰ ঘৰতকৈ বেছি সুন্দৰ হৈছে মুখ্যমন্ত্ৰীৰ ঘৰ আৰু তেওঁলোকৰ কিছু ঘনিষ্ঠ মন্ত্ৰীৰ ঘৰ। তেওঁলোকে সেই ঘৰৰ যে ইমান সুন্দৰ কৰিলে, সৌন্দৰ্য যে আনিবলৈ সক্ষম হ'ল, সেই টকা পইচা কাৰ, নিজৰ নে ৰাইজৰ, সেইখিনি কথা আমি জানিবলৈ বিচাৰোঁ। মুখ্যমন্ত্ৰী তাতে আছে, কংগ্ৰেছ আছে মুখ্যমন্ত্ৰী ঘৰত, মই সেইটোৱে ক'বলৈ বিচাৰিছোঁ।